হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ডিজাইনৰ লটকন লৈ আহিছোঁ। তো ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। আৰু মই এতিয়া বৰ্তমান ধুনীয়াকৈ ডাঙৰ এটা বাতি লৈছোঁ আৰু সেই বাতিটো জোখৰে মই ধুনীয়াকৈ 2 পিচ কাট কৰি ল'ম। যিহেতু লটকন দুটা বনাব লাগিব, চ' সেইকাৰণে 2 পিচ কাট কৰি ল'ব লাগিব। আগতীয়াকৈ চিনটো দি লৈছোঁ যাতে তেৰা বেকা নহয়, সেয়েহে আৰু ধুনীয়াকৈ এতিয়া কাট কৰি ল'লোঁ। কাট কৰি লোৱাৰ পাছত একেটা ৰঙৰে ফলছৰ যি কাপোৰ থাকে পাতলাকৈ সেয়াও কাটি লৈছোঁ। পিন আপ কৰি পেলাই ধুনীয়াকৈ সমান চাইজত কাট কৰি লৈছোঁ। আৰু কাটিং কৰি হোৱাৰ পাছত আকৌ এটা সৰু বাতি লৈছোঁ, যিটো ডাঙৰটোতকৈ 1 ইঞ্চিমান কম হ'ব। আৰু সেই বাতিটোৰ জোখাৰেও মই 6 পিচ এনেকৈ কাট কৰি লৈছোঁ। ইয়াত 6 পিচ কাট কৰি ল'লোঁ। আৰু যদি আপোনালোকৰ তাত বাতি নাথাকে তো মই জোখটো কৈ দিছোঁ। 4ৰ বাবে 1 ইঞ্চি কম আৰু 5ৰ বাবে 1 ইঞ্চি কম ডাঙৰটোৰ। চ' 4 আৰু 5 সেই 1 ইঞ্চিটো নধৰিলেও হয়। সৰুটো 5 আৰু সৰুটো 4 আৰু ডাঙৰটো 5। আৰু এতিয়াকৈ ডাঙৰটো ধুনীয়াকৈ সেই দুটা জাপ কৰি চিলাই কৰি ল'ব লাগিব। তাৰপাছত সৰুটো মই যিহেতু সৰু সৰু বনাম, সেয়েহে মই সৰুটোৰ এনেকৈ মাজত দুটা ভাগ কৰি কাট কৰি লৈছোঁ। এয়া দেখিছে, মই গোটেইখিনি কাট কৰি ল'লোঁ। আৰু চিলাই হোৱাৰ পাছত ডাঙৰ ভাগটো চিলাই হোৱাৰ পাছত ধুনীয়াকৈ পিছফালৰ মানে ফলছৰ কাপোৰটোত কাট কৰি লুটিয়াই ল'লোঁ। আৰু 5টা সমান ভাগত ভাগ কৰি লৈছোঁ, যাতে আঁচ টানি লৈছোঁ, যাতে মোৰো অসুবিধা নহয় আৰু আপোনালোকেও সুবিধামতে এনেকৈ আঁচ দি ল'ব। আৰু আঁচকেইডাল দেখিছে, মই আঁচকেইডালৰ তাতে এনেকুৱাকৈ চিলাই কৰিম। এইখিনিত চিলাই কৰিব লাগিব আৰু এনেকৈ আঁচকেইডালত উঠাই পেলাই এইখিনিত চিলাই কৰিব লাগিব। তেতিয়া মানে ফুলটো ধুনীয়াকৈ উঠি আহিব। এয়া দেখিছে, মই 5 ভাগত এনেকৈ ধুনীয়াকৈ চিলাই ল'লোঁ। পেলাই দিবা যোৱা। চিলাই ল'লোঁ। তাৰপাছত এইডাল ফিটাডাল এনেকৈ কৰি এইফালৰ পৰা এনেকৈ কৰি অলপ উলিয়াই লৈ এনেকৈ ধুনীয়াকৈ এইফালৰ পৰা এনেকৈ এইফালে চিলাই এনেকৈ চিলাই দিব লাগিব। ডাঙৰটো যিহেতু হৈ গ'ল, সৰুকেইটাৰ কাৰণে মই ৰছীকেইডাল বনাই ল'লোঁ। আৰু এয়া যে কাটিং কৰিছিলোঁ, সেয়া দুটা ভাগ লৈ পেলাই এনেকৈ কাষেৰেদি চিলাই দিব লাগিব। আৰু চিলাই লোৱাৰ পাছত ফিটাডাল এনেকৈ দি আৰু এনেকৈ ফ'ল্ড কৰি তাৰপাছত এনেকৈ চিলাই দিব লাগিব। তেতিয়া মানে ডিজাইনটো উঠি যাব। আৰু এয়া দেখিছে, মই চিলাই ল'লোঁ আৰু এতিয়া লুটিয়াই দিছোঁ। আৰু এনেদৰে মই এটা হাতেৰে কেমেৰা ধৰি আছোঁ, এটা হাতেৰে কৰি আছোঁ যে অলপ দেৰি লাগিছে, হ'লেও মই আপোনালোকক ভালকৈয়ে দেখাই দিছোঁ বাৰু। আৰু দেখিছে, এয়া মোৰ এটা লটকন কমপ্লিট হৈ গৈছে, মানে সৰুটো আৰু বাকী গোটেইকেইটা কৰিলোঁ মই 1 2 3 4 5 6 তিনিটাকৈ দিম 6টা কৰি ল'লোঁ। আৰু এনেকৈ ধুনীয়াকৈ সমান জোখ নহয়, আগা পিছা কৰি চিলাই কৰি ল'লোঁ সেইখিনি জেগাত। আৰু চিলাই কৰি যিখিনি ফুলটো বনাওঁতে ডাঙৰ ফুলটো বনাওঁতে মই ফিটাডাল অকণমান দীঘল কৰি ৰাখিছিলোঁ। এয়া দেখিছে, অকণমান মই দীঘল কৰি ৰাখিছিলোঁ। সেই দীঘল অংশটোত এতিয়া যিটো মই সৰু লটকন বনাই ৰাখিছিলোঁ চিলাই কৰি, সেই লটকনটো এই দীঘল অংশটোতে জইন কৰি দিম। আপোনালোকে এইটো ভুল নকৰিব, নহ'লে জইন কৰিবলৈ আপোনালোকে অসুবিধা পাব। আৰু জইন কৰি হোৱাৰ পাছত আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ। এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু অলপ কাম বাকী আছে, তাৰ পাছতে হৈ যাব। এয়া দেখিছে, এনেকৈও আপোনালোকে ৰাখিব পাৰে, নাইবা ইয়াতে লেছ দিব পাৰে, তেতিয়া বেছি সুন্দৰ হ'ব। মই আকৌ মোৰ কাপোৰযোৰ মিলাই পেলাই বনাইছোঁ। আৰু ধুনীয়াকৈ বনাই হোৱাৰ পাছত এই মাজৰ যিখিনি চিলাই কৰাৰ পিছত বাঢ়ি থকা অংশ, সেইখিনি ধুনীয়াকৈ বেজী সূতাৰে জইন কৰি গাঁঠি দি দিব লাগিব, যাতে ফুলটো আৰু বেছি ধুনীয়া দেখে। এতিয়াও বহুত ধুনীয়া দেখিছে, কিন্তু এনেকৈ থ'লে মেলি যাব পাৰে, সেয়েহে ধুনীয়াকৈ চিলাই দিলে ফুলটো মানে শ্বেপটো সদায় একেই থাকিব। আৰু সম্পূৰ্ণ মোৰ এয়া হৈ গ'ল। ভিডিঅ'টো কেনে পালে চাই
কমেণ্ট এটা কৰি জনাব নাপাহৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একদমেই নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।